প্ৰশ্নোত্তৰকেইটা অতি চুটি আৰু ইজিকৈ দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়, তোমালোকে সহজতে মুখস্থ কৰিব পাৰা। আৰু লগতে ভিডিঅ'টোৰ শেষৰ পিনে কিছুমান MCQ কুৱেশ্যন এনচাৰ দিয়া হৈছে যিকেইটা তোমালোকৰ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। চ' ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু লগতে ষ্টুডেণ্টছ, তোমালোকে যদি পাৰা তেনেহ'লে প্ৰথমতে এবাৰ চেপ্টাৰটো পঢ়ি চাবা, তেনেহ'লে চেপ্টাৰটোত থকা কুৱেশ্যনকেইটা তোমালোকে সহজতে বুজি পাবা। ঠিক আছে, চ' ব'লা কুৱেশ্যনকেইটালৈ আগবাঢ়োঁ। চোৱা, প্ৰথমতে দিয়া আছে অতি সংক্ষিপ্ত প্ৰশ্নৰ উত্তৰ। তাৰ আণ্ডাৰত প্ৰথমতে দিয়া আছে 1 নম্বৰ কুৱেশ্যন, বেংক কি? এনচাৰ হ'ব, চোৱা, বেংক এটা বিত্তীয় প্ৰতিষ্ঠান যি গ্ৰাহকৰ ধন জমা লোৱা, দাবী অনুসৰি পৰিশোধ কৰা আৰু ঋণৰ ব্যৱসায় কৰে। ঠিক আছে, তাৰপিছত 2 নম্বৰ, ডেবিট কাৰ্ড কি? এনচাৰ হ'ব, ডেবিট কাৰ্ড হৈছে এক বৈদ্যুতিক পৰিশোধ কাৰ্ড যি কাৰ্ড বেংকে নিজৰ গ্ৰাহকক প্ৰদান কৰে। তাৰপিছত 3 নম্বৰ কুৱেশ্যন, চোৱা, ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? এনচাৰ হ'ব, ভাৰতীয় ৰিজাৰ্ভ বেংক 1935 চনত স্থাপিত হৈছিল। তাৰপিছত চোৱা, নেক্সট কুৱেশ্যন, UPIৰ এটা উদাহৰণ দিয়া। এনচাৰ হ'ব, চোৱা, UPIৰ উদাহৰণসমূহ হ'ল পে'টিএম, ফোনপে', গুগল পে', এমেজন পে', ভীম। ঠিক আছে, এইকেইটা তোমালোকে প্ৰায় সকলোৱে জানা, কিয়নো সকলোৱে আজিকালি 18 বছৰ হোৱাৰ পিছৰে পৰাই এইবিলাক ইউজ কৰিয়ে থাকে। ঠিক আছে, আমি দৈনন্দিন জীৱনত পে'মেণ্ট কৰিবৰ কাৰণে, QR স্কেন কৰিবৰ কাৰণে এইকেইটা এপ ব্যৱহাৰ কৰি থাকোঁ। ঠিক আছে, তাৰপিছত চোৱা, নেক্সট, চলিত জমা কি? এনচাৰ হ'ব, চলিত আমানত বা জমাত সঞ্চয় কৰিলে বা জমা ৰাখিলে সঞ্চয়কাৰীয়ে বা আমানতকাৰীয়ে নিজৰ সঞ্চয় যিকোনো সময়তে চেকৰ যোগেদি উলিয়াই আনিব পাৰে। তাৰপিছত চোৱা, 6 নম্বৰ, এটা বিত্তীয় উপকৰণ উল্লেখ কৰা। এনচাৰ হ'ব, এটা বিত্তীয় উপকৰণৰ উদাহৰণ হ'ল ষ্টক। তাৰপিছত চোৱা, 7 নম্বৰ, প্ৰাইমাৰী বজাৰৰ আনটো নাম কি? এনচাৰ হ'ব, প্ৰাইমাৰী বজাৰক নিউ এছিয়া বজাৰ বা নিউ ইছ্যু বজাৰ বা ইংলিছত কি হয়, নিউ ইছ্যু মাৰ্কেট বা NIM বুলি কোৱা হয়। তাৰপিছত চোৱা, চেবি কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? এনচাৰ হ'ব, চেবি 12 এপ্ৰিলত 1992 তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল। তাৰপিছত চোৱা, 9 নম্বৰ, পদ্ধতিগত বিনিয়োগ আঁচনি কি? ইংলিছত হ'ব, ছিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন কি? এনচাৰ হ'ব, পদ্ধতিগত বিনিয়োগ আঁচনি বা ছিষ্টেমেটিক SIP হৈছে মিউচুৱেল ফাণ্ড নিৰ্দিষ্ট পৰিমাণৰ ধন নিয়মিতভাৱে বিনিয়োগ কৰা ব্যৱস্থা। তো SIP মানে কি হয়? SIP মানে হৈছে পদ্ধতিগত বিনিয়োগ আঁচনি। তাৰমানে হৈছে তোমালোকে ধৰি লোৱা মাহত এবাৰকৈ পে' কৰা, গোটেই তোমালোকে হয়তো বা 10 বছৰৰ কাৰণে ধৰি লোৱা এটা কি কৰিছা, SIP খুলিছা। ঠিক আছে, 10 বছৰৰ কাৰণে এটা SIP খুলিছা। তোমালোকে সেই SIPটো কি কৰিব পাৰা, মন্থলিও বনাব পাৰা, ইয়াৰলিও বনাব পাৰা, আৰু লগতে সাপ্তাহিক এনেকৈ বনাব পাৰা। আৰু প্ৰত্যেক সপ্তাহে বা মান্থলি এটা নিৰ্দিষ্ট পৰিমাণৰ ধন জমা কৰি গৈ থকা সম্পূৰ্ণ 10 বছৰৰ কাৰণে। আৰু 10 বছৰ পিছত কিছু এক্সট্ৰা প্ৰফিট লৈ তোমালোকে সেই টকাটো আকৌ উঠাব পাৰা। তো ইয়াক কি বুলি কোৱা হয়? SIP বুলি কোৱা হয়। ঠিক আছে, তাৰপিছত চোৱা, 10 নম্বৰ কুৱেশ্যন, চাইবাৰ প্ৰতাৰণা বা চাইবাৰ ফ্ৰডৰ পৰা ৰক্ষা পাবলৈ এটা সতৰ্কতা উল্লেখ কৰা। এনচাৰ হ'ব, শক্তিশালী পাছৱৰ্ড ব্যৱহাৰ কৰিব লাগে যাতে যি আনে সহজতে অনুমান কৰা কঠিন হয়। তাৰপিছত চোৱা, চুৰি প্ৰশ্নোত্তৰ। তাৰ আণ্ডাৰত প্ৰথম কুৱেশ্যন দিয়া আছে, আঞ্চলিক গ্ৰাম্য বেংকৰ কাৰ্যসমূহ কি কি? ভেৰি ইম্পৰ্টেণ্ট হয়। এনচাৰ হ'ব, আঞ্চলিক গ্ৰাম্য বেংকে সম্পাদন কৰা কাৰ্য দুটা হ'ল, প্ৰথম চোৱা, 1 নম্বৰ কাৰ্য, গাঁৱৰ দৰিদ্ৰ কৃষক আৰু ক্ষুদ্ৰ ব্যৱসায়িক মহাজনৰ শোষণৰ পৰা বচাবলৈ কম সুদত ঋণ দিয়ে। তাৰমানে প্ৰথম কামটো কি হয়? ঋণ প্ৰদান কৰে মানুহক। তাৰপিছত দ্বিতীয়তে গ্ৰাম্য সঞ্চয় বৃদ্ধি কৰে আৰু সেই ধনেৰে কৃষি তথা ক্ষুদ্ৰ উদ্যোগৰ উন্নতি সাধন কৰে। তাৰপিছত চোৱা, 2 নম্বৰ, ইণ্টাৰনেট বেংকিং ব্যৱহাৰ কৰি ধন স্থানান্তৰ ক্ৰিয়া কেনেকৈ কৰিব পাৰি? আনচাৰ হ'ব, ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে টকা প্ৰেৰণ মূলতঃ 3টা পদ্ধতিত কৰিব পাৰি। প্ৰথমটো হৈছে NEFT, দেশৰ ভিতৰত এটা একাউণ্টৰ পৰা আনটোলৈ ধন পঠোৱাৰ সাধাৰণ পদ্ধতি। তাৰপিছতো হৈছে RTGS, এইটো হ'ব অতি কমেও 2 লাখ টকা দ্ৰুত আৰু সুৰক্ষিতভাৱে পঠোৱাৰ ব্যৱস্থা। তাৰপিছতো হৈছে IMPS, যিবিলাক নেকি আমি প্ৰায়ে ইউজ কৰি থাকোঁ। IMPSটো হৈছে এনেকুৱা এটা পদ্ধতি যাৰ জৰিয়তে য'ত নেকি একাউণ্ট নম্বৰ, ঠিক আছে, বেংকৰ একাউণ্ট নম্বৰ আৰু লগতে IFSC কোড ব্যৱহাৰ কৰা হয়। এই দুটা বস্তু ব্যৱহাৰ কৰি কি কৰা হয়? এটা একাউণ্টৰ পৰা আনটো একাউণ্টলৈ টকা ট্ৰান্সফাৰ কৰা হয়। চ' IMPS কি হয়? IMPS হৈছে যিকোনো সময়তে তাৎক্ষণিকভাৱে ধন প্ৰেৰণ কৰাৰ মাধ্যম।
তাৰপিছত চোৱা 3 নম্বৰ কুৱেশ্যন বিভিন্ন প্ৰকাৰৰ বেংকিং কাৰ্ড কি উল্লেখ কৰা এনচাৰ হ'ব দুটা গুৰুত্বপূৰ্ণ বেংকিং কাৰ্ড হ'ল প্ৰথমটো হৈছে ডেবিট কাৰ্ড আৰু হৈছে আনটো ক্ৰেডিট কাৰ্ড তাৰপিছত চোৱা নেক্সট কুৱেশ্যন অনা বেংকিং বিত্তীয় প্ৰতিষ্ঠান বা নন বেংকিং ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন বেংকৰ পৰা কেনেকৈ ভিন্ন এনচাৰ হ'ব চ' অনা বেংকিং বিত্তীয় প্ৰতিষ্ঠানে চেকৰ সুবিধা নিদিয়ে কিন্তু বেংকে চেক বুক প্ৰদান কৰে তাৰপিছত বেংকৰ ক্ষেত্ৰত জমাকাৰীৰ সঞ্চয় বীমা আঁচনি থাকে কিন্তু অনা বেংক প্ৰতিষ্ঠানসমূহত এনে বীমাকৰণ ব্যৱস্থা নাথাকে তাৰপিছত চোৱা 5 নম্বৰ ইউনিফাইড পে'মেণ্ট ইণ্টাৰফেচ UPI তাৰমানে কি হয় UPI ফুল ফৰ্ম কি হয় ইউনিফাইড পে'মেণ্ট ইণ্টাৰফেচ কি আৰু ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহ কি এনচাৰ হ'ব চোৱা UPI হৈছে এটা তাৎক্ষণিক পে'মেণ্ট ব্যৱস্থা যি মোবাইলৰ ফোনৰ মাধ্যমেৰে টকা প্ৰেৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয় চ' UPI কি হয় UPI নেকি যিকেইটা নেকি আমি আজিকালি ব্যৱহাৰ কৰি থাকোঁ QR স্কেন কৰি পইচা এটা মোবাইলৰ পৰা আন এটা মোবাইললৈ ট্ৰান্সফাৰ কৰোঁ তাক কি বুলি কোৱা হয় UPI পে'মেণ্ট ব্যৱস্থা বুলি কোৱা হয় ঠিক আছে ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহ চোৱা প্ৰথমটো হৈছে সহজ লেনদেন যিকোনো সময়তে অতি সহজে আৰু নিৰাপদভাৱে নগদবিহীন লেনদেন কৰিব পাৰি ইয়াত কোনো নগদ পইচাৰ দৰকাৰ নহয় নগদবিহীন লেনদেন কৰিব পাৰোঁ আমি মোবাইলৰ সহায়ত যিকোনো সময়তে তৎক্ষণাত কৰিব পাৰোঁ তাৰপিছত চোৱা পোনপটীয়া পদ্ধতিটো হ'ব UPI ID বা QR কোডৰ সহায়ত পোনে বেংক একাউণ্টৰ পৰা ধন পৰিশোধ কৰা হয় ইয়াত চোৱা QR কোডৰ কথা কোৱা হৈছে QR কোড তোমালোকে সকলোৱে জানা দোকানত বস্তুবিলাক কিনোতে কি কৰা হয় QR কোড স্কেন কৰা হয় এইটো কি বুলি কোৱা হয় QR কোড স্কেন কৰা বুলি কোৱা হয় আৰু যেতিয়া নেকি QR কোডটো স্কেন কৰা তাত চাবা QR কোডৰ তলত এটা UPI ID বুলি লিখা থাকে ঠিক আছে UPI ID বুলি লিখা থাকে এইটো হৈছে UPI ID স্কেন কৰাৰ পিছত তাৰমানে সেই আইডিটোকে বেচিকেলি আইডিটোকে স্কেন কৰে চ' ইয়াত কৈ আছে UPI ID বা QR কোড ঠিক আছে তাৰপিছত সুৰক্ষিত ই মোবাইল নম্বৰ আৰু গোপন পিনৰ দ্বিস্তৰীয় সুৰক্ষা ব্যৱস্থা মানি চলে তাৰপিছত বহুমুখীয় অনলাইন বজাৰ কৰাৰ পৰা বিল পৰিশোধ কৰালৈকে সকলো ইয়াক ব্যৱহাৰ কৰিব পাৰি তাৰপিছত দৈনিক সীমা ইয়াৰ জৰিয়তে দিনটোত সৰ্বাধিক 1 লাখ টকা পৰ্যন্ত লেনদেন কৰা সম্ভৱ ঠিক আছে দিনত আমি কি কৰিব পাৰোঁ UPIৰ জৰিয়তে সৰ্বাধিক 1 লাখ টকা লেনদেন কৰিব পাৰোঁ কিন্তু যিকোনো এটা বেংক ব্যৱহাৰ কৰিলে আমি 1 লাখ টকা লেনদেন কৰিব পাৰোঁ কিন্তু যদি তোমালোকে 2-3টা বেংক ব্যৱহাৰ কৰা তেনেহ'লে সেম UPIৰ জৰিয়তে যদি 3টা বেংক ব্যৱহাৰ কৰা তেনেহ'লে মুঠ কিমান টকা লেনদেন কৰিব পাৰিবা 3 লাখ টকা লেনদেন কৰিব পাৰিবা ঠিক আছে তাৰপিছত 6 নম্বৰ বিত্তীয় বজাৰ বা উপাদানসমূহ কি এনচাৰ হ'ব বিত্তীয় বজাৰৰ মূলত দুটা ভাগত বিভক্ত প্ৰথমটো হৈছে মুদ্ৰা বজাৰ তাৰপিছতো হৈছে মূলধনী বজাৰ তাৰপিছত চোৱা বণ্ড কি হয় এনচাৰ হ'ব বণ্ড হৈছে এবিধ ঋণমূলক সঁজুলি বণ্ড মানে কোনো ব্যক্তিগত বিনিয়োগকাৰীৰ পৰা কোম্পানী বা চৰকাৰলৈ দিয়া ঋণ গ্ৰাহকে নিৰ্দিষ্ট সময়ৰ বাবে এই ঋণৰ ওপৰত নিৰ্দিষ্ট সুদ নিবলৈ সন্মত হয় তাৰপিছত চোৱা 8 নম্বৰ আৰ্থিক সিদ্ধান্ত লোৱাৰ সময়ত কি সতৰ্কতা অৱলম্বন কৰিব লাগে উল্লেখ কৰা এনচাৰ হ'ব আৰ্থিক সিদ্ধান্ত লোৱাৰ সময়ত ল'বলগীয়া সতৰ্কতাসমূহ হ'ল প্ৰথমটো হৈছে বাজেট সদায় আয় আৰু ব্যয়ৰ হিচাপ ৰাখিব তাৰপিছত দ্বিতীয়তে বিপদ নিৰূপণ লাভৰ লগতে লোকচানৰ সম্ভাৱনাও জানি ল'ব তাৰপিছত জৰুৰী পুঁজি বিপদৰ বাবে কিছু ধন সদায় সুকীয়াকৈ ৰাখিব তাৰপিছত চোৱা সত্যতা পৰীক্ষা আঁচনিখন চৰকাৰীভাৱে স্বীকৃত নে নহয় নিশ্চিত কৰা তাৰপিছত যুক্তিপূৰ্ণ সিদ্ধান্ত কাৰোবাৰ কথাতে ভুল নগৈ নিজৰ বুদ্ধি ৰেখে বিনিয়োগ কৰিব তাৰপিছত চোৱা 9 নম্বৰ চাইবাৰ প্ৰতাৰণা বা চাইবাৰ ফ্ৰডৰ ধৰণসমূহ কি তাৰমানে কি ধৰণে চাইবাৰ ফ্ৰড মানুহৰ লগত হয় সেইটো লিখিব লাগে এনচাৰ হ'ব চাইবাৰ প্ৰতাৰণাৰ প্ৰধান ধৰণসমূহ হ'ল প্ৰথমটো হৈছে চোৱা অনলাইন বেংকিং আৰু ক্ৰেডিট কাৰ্ড প্ৰতাৰণা বেংক বা ক্ৰেডিট কাৰ্ডৰ তথ্য চুৰি কৰি পইচা লুট কৰা তাৰপিছত দ্বিতীয়তে বিনিয়োগ প্ৰতাৰণা সোনকালে লাভ হোৱাৰ মিছা ভয় আশ্বাস দি টকা বিনিয়োগ কৰোৱা তাৰপিছত 3 নম্বৰ পৰিচয় চুৰি আনৰ নাম ঠিকনা চুৰি কৰি নিজৰ পৰিচয়ৰে অপৰাধ কৰা তাৰপিছত নেক্সট মুক্তিপণৰ দাবী কম্পিউটাৰ ফাইল লক কৰি দিয়া আৰু খুলিবলৈ মুক্তিপণ খোজা তাৰপিছত চোৱা ফিচিং হৈছে ভুৱা মেছেজ বা লিংক দি মানুহৰ পৰা ব্যক্তিগত তথা তথ্য সৰকাই নিয়া তাৰপিছত 10 নম্বৰ বেংকৰ উদ্ভৱ অৰিজিন অফ বেংকৰ ওপৰত সংক্ষিপ্ত নোট লিখা এনচাৰ হ'ব অৰ্থনীতিবিদ ক্ৰাউথাৰৰ মতে পুৰণি কালৰ বেপাৰী সোণাৰী আৰু মহাজনৰ পৰাই বেংকৰ জন্ম হয় বেংক শব্দটো হৈছে ইটালী শব্দ বেংকৰ পৰা আহিছে যাৰ অৰ্থ হ'ল টকা লেনদেন কৰিবলৈ ব্যৱহাৰ কৰা এক বিশেষ ধৰণৰ বেঞ্চ মধ্যযুগত ইটালীত বেংক অৱ ভেনিছ স্থাপন হোৱাৰ পিছৰ পৰা বেংক ব্যৱস্থাই সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা লাভ কৰে
তাৰপিছত চোৱা ডাঙৰ কুৱেশ্যনৰ এনচাৰবিলাক প্ৰথম কুৱেশ্যন দিয়া আছে চোৱা কেন্দ্ৰীয় বেংকৰ যিকোনো 4টা কাৰ্য ব্যাখ্যা কৰা এনচাৰ হ'ব কেন্দ্ৰীয় বেংকৰ 4টা প্ৰধান কাৰ্য হ'ল প্ৰথম কাৰ্যটো চোৱা মুদ্ৰা ছপা কৰা দেশৰ বাবে কাগজী নোট বা টকা কেৱল কেন্দ্ৰীয় বেংকে ছপা কৰে তাৰমানে পইচা ছপা কৰাৰ দায়িত্ব কাৰ হয় কেন্দ্ৰীয় বেংকৰ তাৰপিছত 2 নম্বৰ চৰকাৰৰ বেংক এই বেংকে চৰকাৰৰ টকা পইচা জমা ৰাখে আৰু চৰকাৰক আৰ্থিক পৰামৰ্শ দিয়ে তাৰপিছত বেংকসমূহৰ বেংক অন্যান্য সকলো বেংকৰ জমা ধনৰ এটা অংশ ইয়াৰ ওচৰত ৰাখে আৰু প্ৰয়োজনত সিহঁতক সহায় কৰে তাৰপিছত ঋণ নিয়ন্ত্ৰণ দেশৰ বজাৰত টকাৰ যোগান আৰু ঋণৰ পৰিমাণ সঠিককৈ ৰাখিবলৈ কেন্দ্ৰীয় বেংকে নিয়ন্ত্ৰণ কৰে তাৰপিছত 2 নম্বৰ কুৱেশ্যন বেংকিং কাৰ্ড ব্যৱহাৰ কৰাৰ সময়ত কি সতৰ্কতা ল'ব লাগে ব্যাখ্যা কৰা বেংকিং কাৰ্ড কি হয় বেংকিং কাৰ্ড হৈছে ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড আৰু এইবিলাক ব্যৱহাৰ কৰাৰ সময়ত আমি কি সতৰ্কতা ল'ব লাগে তাৰ বিষয়ে লিখিব লাগে এনচাৰ হৈছে বেংকিং কাৰ্ড ব্যৱহাৰ কৰাৰ সময়ত ল'বলগীয়া সতৰ্কতাসমূহ হ'ল প্ৰথমটো হৈছে গোপনীয়তাত কি হ'ব পিন আৰু CVV আৰু কাৰ্ডৰ তথ্য কাৰোৰে সৈতে শ্বেয়াৰ নকৰিব পিন কোনটো হয় যেতিয়া নেকি আমি ATM কাৰ্ড এটা ATM লৈ যাওঁ তাত চাবা ATM কাৰ্ডটো ATMত সোমাই দি এটা পিন দিব লাগে 4টা নম্বৰৰ এটা পিন দিব লাগে হেতু কি বুলি কোৱা হয় পিন বুলি কোৱা হয় আৰু CVV হৈছে ATM কাৰ্ডৰ পিছফালে চাবা 4টা নাম্বাৰ লিখা থাকে হেতুক CVV নাম্বাৰ বুলি কোৱা হয় ঠিক আছে তাৰপিছত সুৰক্ষিত ব্যৱহাৰ ATMত পিন দিওতে হাতেৰে ঢাকি ৰাখিব আৰু কাৰ্ডখন সদায় নিৰাপদ ঠাইত থব তাৰপিছত তৎক্ষণাত ব্যৱস্থা কাৰ্ড হেৰালে বা চুৰি হ'লে লগে লগে বেংকক জনাই কাৰ্ডখন ব্লক কৰাব তাৰপিছত সতৰ্কতা পিন নম্বৰটো সদায় কঠিনকৈ দিব লাগে যাতে আনে অনুমান কৰিব নোৱাৰে তাৰপিছত বকেয়া পৰিশোধ ক্ৰেডিট কাৰ্ডৰ বিল সদায় সময়মতে জমা দিব লাগে যাতে অতিৰিক্ত সুদ ভৰিব লগা নহয় তাৰপিছত 3 নম্বৰ বাণিজ্যিক বেংকৰ কাৰ্যসমূহ কি এনচাৰ হ'ব বাণিজ্যিক বেংকৰ প্ৰধান কাৰ্যসমূহ হ'ল প্ৰথম চোৱা কি কাৰ্য আমানত বা সঞ্চয় সংগ্ৰহ তাৰপিছত বাণিজ্যিক বেংকে ৰাইজৰ পৰা চলিত স্থিৰ আৰু সঞ্চয় জমা হিচাপে ধন সংগ্ৰহ কৰে তাৰপিছত ঋণ প্ৰদান এই বেংকে কৃষক ব্যৱসায়ী আৰু উদ্যোগী প্ৰতিসকলক প্ৰয়োজন অনুসৰি ঋণ আগবঢ়ায় তাৰপিছত ঋণ মুদ্ৰা সৃষ্টি জমা হোৱা ধনৰ এটা অংশ হাতত ৰাখি বাকিখিনি ঋণ হিচাপে দি বেংকে নতুন আমানত বা ঋণ মুদ্ৰা সৃষ্টি কৰে তাৰপিছত অন্যান্য সেৱা যেনেকৈ ই গ্ৰাহকৰ মূল্যৱান অলংকাৰ বা নথিপত্ৰ সুৰক্ষিতভাৱে ৰাখে আৰু সা সম্পত্তিৰ ৰক্ষণাবেক্ষণ কৰে তাৰপিছত নেক্সট কুৱেশ্যন বিত্তীয় বজাৰ ফাইনেন্সিয়েল মাৰ্কেট কি হয় বিত্তীয় বজাৰ ভূমিকাসমূহ উল্লেখ কৰা এনচাৰ হ'ব চোৱা বিত্তীয় বজাৰ হৈছে এনে এখন বজাৰ য'ত শ্বেয়াৰ বা বণ্ডৰ দৰে বিত্তীয় সম্পদসমূহ বেচা কিনা কৰা হয় ইয়াৰ প্ৰধান ভূমিকাসমূহ চোৱা সঞ্চয় প্ৰচলন মানুহৰ সঞ্চিত ধনক শ্বেয়াৰ বা বণ্ডত বিনিয়োগ কৰাই উৎপাদনশীল কামত ব্যৱহাৰ কৰে তাৰপিছত সম্পদৰ কাৰ্যকৰী বণ্টন এটো হ'ব অৰ্থনীতিৰ প্ৰয়োজনীয় আৰু লাভজনক ক্ষেত্ৰসমূহলৈ মূলধনৰ প্ৰৱাহ নিশ্চিত কৰে তাৰপিছত তৰলতা প্ৰদান বিনিয়োগকাৰীয়ে তেওঁলোকৰ শ্বেয়াৰ বা নিৰাপত্তা পত্ৰসমূহ যিকোনো সময়তে বিক্ৰী কৰি নগদ টকালৈ ৰূপান্তৰ কৰিব পাৰে তাৰপিছত চোৱা উদ্যোগৰ বিকাশ কোম্পানীসমূহক নতুন মূলধন দি ব্যৱসায়ৰ বিস্তাৰ আৰু আধুনিকৰণত সহায় কৰে তাৰপিছত অৰ্থনৈতিক স্থিৰতা এখন সুচল বজাৰে দেশৰ অৰ্থনৈতিক মজবুত আৰু স্থিৰ কৰি ৰাখে তাৰপিছত নেক্সট কুৱেশ্যন মিউচুৱেল ফাণ্ড কি হয় বিনিয়োগকাৰীসকলে কিয় মিউচুৱেল ফাণ্ডক বেছি পছন্দ কৰে ব্যাখ্যা কৰা এনচাৰ হ'ব চোৱা মিউচুৱেল ফাণ্ড হৈছে এনে এক বিনিয়োগ পদ্ধতি য'ত বহুতো মানুহৰ ধন একেলগে কৰি এজন বিশেষজ্ঞ পৰিচালকে বিভিন্ন ঠাইত খটুৱায় মিউচুৱেল ফাণ্ড কি হয় মিউচুৱেল ফাণ্ড হৈছে ধৰি লোৱা তুমি পইচা জমা ৰাখিছা ঠিক আছে সেই জমা থোৱা পইচা আৰু লগতে বেলেগ মানুহে জমা থোৱা পইচাখিনিক এজন বিশেষজ্ঞই কি কৰে একেলগে কৰি বেলেগ ঠাইত কি কৰে সেইটো ইনভেষ্ট কৰে আৰু তাৰ পৰা লাভ আনি তোমাক দিয়ে এইটো কি বুলি কোৱা হয় মিউচুৱেল ফাণ্ড বুলি কোৱা হয় তাৰপিছত চোৱা পছন্দ কৰাৰ কাৰণ কি হয় বিশেষজ্ঞৰ পৰিচালনা আপোনাৰ হৈ অভিজ্ঞ ব্যক্তিয়ে লাভজনক ঠাইত ধন বিনিয়োগ কৰে তাৰপিছত কম বিপদ ইয়াত বিপদটো কম হয় কিয়নো বিভিন্ন কোম্পানীত ধন লগোৱা হয় বাবে লোকচানৰ সম্ভাৱনা কমে যেতিয়া মিউচুৱেল ফাণ্ডৰ পইচাবিলাক কি কৰে বিশেষজ্ঞ এজনে বিভিন্ন কোম্পানীত লগায় যাৰ জৰিয়তে যদিও এটা কোম্পানীত লছ হয় কিন্তু বাকী কোম্পানীয়ে কি কৰে সেই লছটো আকৌ কভাৰ কৰি দিয়ে মিউচুৱেল ফাণ্ডত ইমান লছ নহয় তাত প্ৰফিটে হয় তাৰপিছত চোৱা সহজ বিনিয়োগ অতি কম টকাৰেও বিনিয়োগ আৰম্ভ কৰিব পাৰি তাৰপিছত চোৱা SIP প্ৰতিমাহে অলপকৈ নিয়মীয়া সঞ্চয় কৰাৰ সৰল উপায় তাৰপিছত চোৱা স্বয়ংক্ৰিয় সঞ্চয় বেংক একাউণ্টৰ পৰা নিজে নিৰ্দিষ্ট ধন জমা হোৱাৰ সুবিধা
তাৰপিছত চোৱা 6 নম্বৰ কুৱেশ্যন, তলত দিয়া বিষয়সমূহ ব্যাখ্যা কৰা। পান কাৰ্ড। চ' পান কাৰ্ডৰ ওপৰত অলপ ব্যাখ্যা কৰি লিখিব লাগে। আজিকালি 18 বছৰ হোৱাৰ পিছতে পান কাৰ্ড চবৰ কাৰণে অনিবাৰ্য হয়। চ' পান কাৰ্ড কি হয় চোৱা, পান কাৰ্ড ফুল ফৰ্ম কি হয়, পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ, হ'ল ভাৰতৰ আয়কৰ বিভাগে দিয়া 10টা সংখ্যা আৰু আখৰ মিশ্ৰিত এক বিশেষ পৰিচয় পত্ৰ। ইয়াৰ জৰিয়তে চৰকাৰে এজন ব্যক্তিৰ কৰ আৰু আৰ্থিক লেনদেনৰ হিচাপ ৰাখে। বেংকত একাউণ্ট খোলা, ডাঙৰ অংকৰ লেনদেন কৰা আৰু ইনকাম টেক্স জমা দিয়াৰ বাবে এই কাৰ্ডখন অতি প্ৰয়োজনীয়। তাৰপিছত চোৱা আধাৰ কাৰ্ড। আজিকালি সকলোৰে আধাৰ কাৰ্ড আছে। চ' আধাৰ কাৰ্ডৰ বিষয়ে তোমালোকে জানাই কিমান ইম্পৰ্টেণ্ট হয়। চ' আধাৰ কাৰ্ডৰ বিষয়ে যদি তোমালোকে লিখিব বিচাৰা নিজে লিখিব পাৰিবা। যদি মই তোমালোকৰ কাৰণে লিখি দিছোঁ, তোমালোকে ইয়াৰ পৰা লিখিব পাৰিবা। গোটেইকেইটা কুৱেশ্যন এনচাৰ যদি তোমালোকে এইখিনিলৈকে ভিডিঅ'টো চাই আছা তেনেহ'লে গমেই পাইছা গোটেইকেইটা কুৱেশ্যন এনচাৰ অতি শ্বৰ্টকৈ দিছোঁ, যাতে তোমালোকৰ বাবে ইজি হয়, তোমালোকে সহজতে মুখস্থ কৰিব পাৰা। প্ৰত্যেকটো ৱৰ্ড মই তোমালোকে বুজি পোৱাকৈ সহজকৈ ইউজ কৰিছোঁ। যিকেইটা অতি সহজ ৱৰ্ড হয় সেইকেইটা ইউজ কৰি মই এনচাৰকেইটা দিছোঁ। চ' চোৱা, এইটো এনচাৰ তোমালোকে পঢ়িলে এইটোও গম পাবা যে কিমান ইজিকৈ লিখি দিছোঁ। চ' এনচাৰটো হ'ব আধাৰ কাৰ্ড। আধাৰ কাৰ্ড হ'ল ভাৰতীয় বাসিন্দাৰ বাবে ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়াৰ জৰিয়তে জাৰি কৰা 12টা সংখ্যাৰ এক বিশেষ পৰিচয় পত্ৰ। ইয়াত যদি তোমালোকে এইখিনি মনত নাথাকে ডাঙৰখিনি, ভাৰতীয় বাসিন্দাৰ বাবে ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া, তোমালোকে এইটো নিলিখিলেও এইটো লিখি দিলেও হৈ যাব, UIDAI। ঠিক আছে, জাৰি কৰি 12টা সংখ্যাৰ এক বিশেষ পৰিচয় পত্ৰ। ইয়াত ব্যক্তিজনৰ নাম, ঠিকনাৰ লগতে আঙুলিৰ ছাপ, ফিংগাৰপ্ৰিণ্ট, চকুৰ মণিৰ দৰে বায়'মেট্ৰিক তথ্য সংৰক্ষণ কৰা হয়। চৰকাৰী আঁচনিৰ সুবিধা ল'বলৈ আৰু পৰিচয়ৰ প্ৰমাণ হিচাপে ভাৰতত আধাৰ কাৰ্ড অতি প্ৰয়োজনীয়। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, তলত দিয়া প্ৰতিটো প্ৰতিষ্ঠানৰ যিকোনো দুটা কাৰ্য সংক্ষেপে ব্যাখ্যা কৰা। ইয়াত চোৱা কি কি প্ৰতিষ্ঠান দিয়া আছে। প্ৰথমটো দিয়া আছে IDBI, ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া। ঠিক আছে, চ' ইয়াৰ চোৱা দুটা প্ৰধান কাৰ্য হ'ল, প্ৰথমটো হৈছে উদ্যোগলৈ সহায়, দেশৰ সৰু বৰ উদ্যোগসমূহক পোনপটীয়া বা পৰোক্ষভাৱে টকা পইচাৰ সহায় কৰা। তাৰপিছত দ্বিতীয়তে পিছপৰা অঞ্চলৰ বিকাশ, যিবোৰ অঞ্চলত অৰ্থনৈতিকভাৱে পিছপৰা সেই ঠাইৰ উদ্যোগবোৰক কম সুতত ঋণ দি আগবঢ়াই যোৱাত সহায় কৰা। তাৰপিছত চোৱা বি নম্বৰ RRBS, ৰিজনেল ৰুৰেল বেংকছ, RRBS। ঠিক আছে, ইয়াৰ দুটা কাৰ্য কি কি হ'ব চোৱা, কৃষকক সহায় কৰা, গাঁৱৰ দৰিদ্ৰ লোকক আৰু কৃষকসকলক অতি কম সুদত ঋণ দি মহাজনৰ শোষণৰ পৰা ৰক্ষা কৰা। তাৰপিছত গাঁৱৰ সঞ্চয়, গাঁৱৰ মানুহৰ সৰু সৰু সঞ্চয়বোৰ জমা কৰা আৰু সেই টকা গাঁৱৰে বিভিন্ন উন্নয়নমূলক কামত খটুৱা। তাৰপিছত চোৱা NABARD, নেশ্যনেল বেংক অফ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। ইয়াৰ দুটা কাৰ্য কি কি হ'ব চোৱা, প্ৰথম কাৰ্যটো হৈছে গাঁৱৰ উন্নয়ন মূল বেংক, গাঁও অঞ্চলৰ কৃষি, ক্ষুদ্ৰ উদ্যোগ আৰু হস্তশিল্প আদিৰ উন্নতিৰ বাবে ঋণ দিয়া অনুষ্ঠানবোৰক টকা পইচাৰ যোগান ধৰা। তাৰপিছত সমন্বয় ৰখা, দেশৰ কৃষি আৰু গ্ৰাম্য বিকাশৰ বাবে চৰকাৰৰ, ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু অন্যান্য বিত্তীয় প্ৰতিষ্ঠানসমূহৰ মাজত এক যোগাযোগৰ মাধ্যম হিচাপে কাম কৰা। তাৰপিছত ডি নম্বৰ SIDBI, স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া। তোমালোকে যদি এইটোৰ ফুল ফৰ্মটো বুজি পোৱা তেনেহ'লে এইটোৰ পৰাই তোমালোকে অনুমান কৰিব পাৰিবা ইয়াৰ কাৰ্যটো কি হয়। যেনেকৈ ইয়াত চোৱা স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট, তাৰমানে কি হয়, ইণ্ডাষ্ট্ৰি ডেভেলপমেণ্টৰ কাৰণে কাম কৰে, মানে একেবাৰে ইজি হয়, তোমালোকে এইখিনি বুজি পালে বাকীখিনি কৰিব পাৰিবা। চ' চোৱা ইয়াৰ কাৰ্যকেইটা কি কি হ'ব, উন্নত প্ৰযুক্তিৰ ব্যৱস্থা, ক্ষুদ্ৰ বা সৰু উদ্যোগসমূহৰ আধুনিক যন্ত্ৰপাতি আৰু উন্নত কাৰ্যকৰী জ্ঞান লাভ কৰাৰ সহায় কৰা। তাৰপিছত বজাৰৰ সুবিধা, সৰু উদ্যোগবোৰত উৎপাদন আৰু সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ বজাৰ বিচাৰি দিয়াত সহায় কৰা। তাৰপিছত চোৱা ডিজিটেল পে'মেণ্ট ব্যৱহাৰ কৰাৰ সময়ত এজন ব্যক্তিয়ে কি কি সতৰ্কতা ল'ব লাগে, অতি ইম্পৰ্টেণ্ট টপিক হয়। আজিকালিৰ দিনত সকলোৱে ডিজিটেল পে'মেণ্ট ব্যৱহাৰ কৰে, চ' সকলোৱে এইটো জানিবলগীয়া কথা। চ' তোমালোকে এইটো ভালকৈ লিখি ল'বা ইয়াৰ পৰা। ঠিক আছে, চ' এনচাৰটো হ'ব চোৱা ডিজিটেল পে'মেণ্ট ব্যৱহাৰ কৰাৰ সময়ত ল'বলগীয়া সতৰ্কতাসমূহ হ'ল